নমস্কাৰ প্ৰথম কথা ৰিজাল্ট শুনি ভাল লাগিছে যিসকলৰ ফাইনেল সিলেকশন হৈছে আজি ফূৰ্তি কৰক পৰিয়ালৰ লগত দিনটো কটাওক আৰু যিসকলৰ 2-3 মাৰ্কছৰ কাৰণে ৰৈ গ'ল ফাইনেল সিলেকশন নহল তেওঁলোকে চিন্তা কৰিব নালাগে কাৰণ ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ ৰিজাল্ট আহি আছে অতি সোনকালে দিব তাৰ পিছত আপোনালোকৰ আগত ফিচাৰী ডিপাৰ্টমেন্টৰ এক্সাম আছে তাৰ আগত আপোনালোকৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ পৰীক্ষা আছে গতিকে ভালদৰে প্ৰিপেয়াৰ কৰক কষ্ট কৰিলে এদিন ভালদৰে ফল পাবই আৰু আজি যিসকলৰ ৰিজাল্ট আমি পালো 650 জন উত্তীৰ্ণ হল তেওঁলোকে হয়তো আপোনালোকতকৈ অলপমান বেছি কষ্ট কৰিছিলে আৰু হয়তো তেওঁলোকৰ লগত অলপমান আপোনালোকতকৈ বেছি লাক আছিলে সেই কাৰণে আজি লিষ্টত নামটো আহিছে যদি আপোনালোকৰ নামটো অহা নাই হেতু মানে নহয় যে আপোনালোক ফেইলিয়াৰ বা আপোনালোকৰ জীৱনত একো নাইকিয়া হৈ গল তেনেকুৱা কোনো কথা নাই বহুতৰে মেছেজ পাইছো দুখ কৰিছে দুখ লগাটো স্বাভাৱিক কথা কিন্তু এতিয়া মেইন কাম কি হ'ব সব প্ৰথম কথা যিসকলে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ পৰীক্ষা দিছে তেওঁলোকে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰক আৰু যিসকলে আপকামিং পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট ফিচাৰী ডিপাৰ্টমেন্ট এইবোৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে ভালদৰে সময় দিয়ক যিটো পৰ্চনত আপোনালোকে কম মাৰ্কছ পাইছিলে PWD জেইট সেইখিনিত বেছিকৈ গুৰুত্ব দিয়ক সেইখিনি ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰক বিশেষকৈ বহু ষ্টুডেণ্টৰ জেনাৰেল ষ্টাডিজ পৰ্চনটোতে সমস্যা থাকে আৰু আমি যিমান পাৰো জেনাৰেল ষ্টাডিজটো সহজ কৰোৱাবলৈ চেষ্টা কৰি আছিলোঁ আৰু বহুতে ইয়াৰ পৰা সহায় পাইছেও আপোনালোকে ফলো কৰি যাওক KSGS আসাম আৰু আমি ভাল নতুন টপিক আনিম যাতে আপোনালোকে ভালদৰে বুজিব পাৰে ভালদৰে পঢ়িব পাৰে পৰীক্ষাত যাতে একো সমস্যা নহয় সেই হিচাপে আমি আৰু এতিয়ালৈকে যিমানবোৰ কন্টেন্ট দিছো তাতকৈ বেছি কন্টেন্ট দিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথম কথা দুখ নকৰিব যিসকলে মেছেজ কৰি আছে ফোন কৰি আছে দুখ কৰি মই বিশেষকৈ যিসকলৰ ভাল হৈছে তেওঁলোকক মই ৰিপ্লাই কৰা নাই মই যিসকলে বা ক্লিয়াৰ কৰিব পৰা নাই তেওঁলোককহে মই বেছিকৈ ৰিপ্লাই কৰি আছো কাৰণ আপোনালোকে নেক্সট ভালদৰে কষ্ট কৰক যিসকলে ওয়াৰ্কিং প্ৰফেশনাল আছে মানে জবো কৰি থাকে পঢ়িও থাকে তেওঁলোকৰ কষ্ট হয় কিন্তু আপোনালোকৰ কষ্টৰ ফল নিশ্চয় পাব যিসকলৰ হৈছে ভাল কথা যিসকলৰ হোৱা নাই আমি KSGS আসামে যিমান পাৰো সহায় কৰিম এতিয়া কেইটামান কথা আপোনালোকে মন দিব নাম্বাৰ 1 এক্সাম কেতিয়া পাতি দিয়ে তাৰ কোনো ঠিকনা নাই সেই কাৰণে আপোনালোকে নিয়মিতভাৱে বেছি নালাগে 2 আৱাৰ্ছ বা 1 আৱাৰ্ছ পঢ়ক নিজৰ যেটো সাবজেক্ট আছে সিভিল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেলে হওক বা মেকানিকেলে হওক আপোনালোকে যি পঢ়িছিলে আপোনালোকৰ কলেজৰ সময়ত সেই বস্তুখিনিত বেছি গুৰুত্ব দিয়ক সেইখিনি কমপ্লিট কৰক 100% তাত যাতে একো খুৰুং আৰু নাযায় সেইখিনি কৰিবলৈ চেষ্টা কৰক বাকি জেনাৰেল ষ্টাডিজ যিসকলৰ ভাল তেওঁলোকৰটো ভালে কথা যিসকলৰ জেনাৰেল ষ্টাডিজত অলপমান সমস্যা আছে তেওঁলোকে নিজৰ সাবজেক্টৰ লগতে জেনাৰেল ষ্টাডিজটো সমানে সময় দিয়ক পাৰ ডে 1 আৱাৰ এনে 1 আৱাৰ এনেকৈ দি পঢ়ি যাওক নিশ্চয় আপোনালোকৰ এক্সামৰ ওচৰত তেতিয়া বেছি পঢ়িব লগা নাথাকে আৰু যদিও আপোনালোকে পঢ়া হৈ গ'ল তাক ৰিভাইজ কৰক মানে এতিয়া যদি আপোনালোকৰ সিলেকশন হোৱা নাই আপোনালোকে এক্সামৰ আগত যিবোৰ পঢ়িছিলে সেইবোৰ পাহৰি নাযাওঁতেই যাতে আকৌ আপোনালোকে ৰিভাইজ কৰিব পাৰে যাতে এটা গেপ আহি নাযায় গেপ আহাৰ লগে লগে কি হ'ব নতুনকৈ আকৌ পঢ়িব লগা হৈ যায় সেই কাৰণে আপোনালোকে এতিয়াৰে পৰা ভালদৰে পঢ়া ষ্টাৰ্ট দিয়ক আৰু যিসকলৰ ৰিজাল্ট ভাল হৈছে আমি লগ পাম কেতিয়াবা যিসকল ওচৰত আছে পাৰ্টিও খাব লাগিব হয় না নহয় খানা খাব লাগিব পিকনিক হ'ব গতিকে এইবোৰ হৈ থাকিব কিন্তু যিসকলৰ হোৱা নাই তেওঁলোকে লাগি যাওক আছো আমি আপোনালোকৰ লগত কিবা সমস্যা থাকিলে সুধিব লাইভ আহিম লাইভত আমি কথা পাতিম আজি ৰাতি আহিম আৰু অলপ পিছতো আহিম আৰু মই ক'ব ওলাইছিলোঁ যে জেনাৰেল ষ্টাডিজ আমি আপোনালোকৰ কোনখিনি বস্তু লাগে সেইখিনি কমেন্ট কৰি জনাব বা মেছেজত জনাব সেই হিচাপে আমি ক্লাছসমূহ ইউটিউবত ফ্ৰী অফ কষ্ট দিবলৈ ট্ৰাই কৰিম যাতে প্ৰত্যেকজন ষ্টুডেণ্টে ভালদৰে পঢ়িবলৈ পাৰে গতিকে চিন্তা নকৰিব আগত আহি আছে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট যেই ৰিজাল্ট আহি আছে বেছি দিন নাই আপোনালোকৰ ফিচাৰী ডিপাৰ্টমেন্টৰ এক্সাম আহি আছে পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ এক্সাম আহি আছে সো লাগি যাওক নিজৰ কামৰ লগতে পঢ়া শুনাও একেলগে কন্টিনিউ কৰি যাওক আৰু KSGS আসামে আপোনালোকক সদায় সহায় কৰি যাব থ্যাংক ইউ